হেল্ল' ভিউৱাৰ্ছ, ই কুইপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ কেতিয়াবা কি হয়, ভোটাৰ আইডিত যদি নাম ভুলকে থাকে, কেতিয়াবা ভোটাৰ লিষ্টত নাম নাহে, বা কেতিয়াবা আন বিভিন্ন কাৰণত আমি মত প্ৰকাশৰ অধিকাৰ নাপাওঁ বা ভোট দিবলৈ অধিকাৰ নাপাওঁ। কি বুলি কয় জানেনে? তাক কোৱা হয় ডিসএনফ্ৰেঞ্চাইজমেণ্ট। য়েছ, দিছ ইজ আৱাৰ ৱৰ্ড অফ দ্য ডে, য'ত প্ৰিফিক্স ইউজ হৈ আছে ডিছ, মানে ৰিমুভেল বা অপজিট বুজায়। ৰুট ৱৰ্ডটো হৈছে ফ্ৰেঞ্চ, যাৰ অৰ্থটো হ'ল ফ্ৰী বা ফ্ৰীডম, ঠিক আছে? ছাফিক্স লগ হৈ আছে আইজমেণ্ট বা মেণ্ট, যিটোৱে ষ্টেট অৰ একশ্যন বুজায়, অৰ্থাৎ য'ত আমি কি কৰোঁ, ডিপ্ৰাইভেশ্যন অফ দ্য ৰাইট টু ভোট অৰ পাৰ্টিচিপেট, য'ত অংশগ্ৰহণ কৰা বা ভোটদান কৰাৰ যিটো অধিকাৰ, সেই অধিকাৰটো য'ত কাঢ়ি লোৱা হয় বা সেই অধিকাৰটো লাভ কৰা নহয়, তাকে কোৱা হয় ডিসএনফ্ৰেঞ্চাইজমেণ্ট বুলি। আৰু সেন্টেন্সত যদি আমি ইয়াক লগ কৰি দিওঁ, তেতিয়াহ'লে সেন্টেন্সটো হ'ব এনেকুৱা: ভোটাৰ আইডি লজ লিড টু ডিসএনফ্ৰেঞ্চাইজমেণ্ট অফ মেনি চিটিজেন্স। আপোনালোকে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব ইয়াৰ এন্টনিম বা চিনোনিম যদি কিবা জানে। লগতে ই কুইপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টৰ আৰু ভিডিঅ'জৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।